নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফেব্ৰুৱাৰী মাহত কুকুৰা পালন কৰিম বুলি ভাবি আছে তেন্তে ফেব্ৰুৱাৰী মাহত কুকুৰা পালন কৰাটো আপোনালোকৰ বাবে আশীৰ্বাদো হ'ব পাৰে নাইবা অভিশাপো হ'ব পাৰে কিয়নো ফেব্ৰুৱাৰী মাহত সাধাৰণতে দিনৰ ভাগত গৰম হয় আৰু ৰাতি ঠাণ্ডা বেছিকৈ হয় ইয়াৰ ফলত কুকুৰাৰ মাজত চিআৰডিৰ লগতে অন্যান্য বিভিন্ন বেমাৰে আক্ৰমণ কৰে আৰু এনেকৈ বহুখিনি কুকুৰা মৰি যোৱা দেখিবলৈ পোৱা যায় যদি আপোনালোকে ফেব্ৰুৱাৰী মাহত কুকুৰা পালন কৰি সফল হ'ব বিচাৰে কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে তেন্তে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক তিনিটা এনে নিয়মৰ বিষয়ে জনাম তিনিটা এনেকুৱা টিপছ দিম যদি আপোনালোকে এই তিনিটা নিয়ম অৰ্থাৎ তিনিটা টিপছ ভালকৈ মানি চলে তেনেহলে ফেব্ৰুৱাৰী মাহত কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব ফেব্ৰুৱাৰী মাহত কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল ফেব্ৰুৱাৰী মাহত হোৱা এক নম্বৰ সমস্যাটো হৈছে তাপমানৰ সমস্যা ফেব্ৰুৱাৰী মাহত দিনৰ ভাগত গৰম হয় আৰু ৰাতি হোৱাৰ লগে লগে ঠাণ্ডা বেছিকৈ হয় এই সমস্যাত যদি আপোনালোকে তাপমান ভালকৈ মিলাই নাৰাখে কুকুৰাবোৰক যদি আপোনালোকে ভালকৈ নাৰাখে তেতিয়া কিন্তু কুকুৰাবোৰক চিআৰডিৰ লগতে অন্যান্য বিভিন্ন বেমাৰে আক্ৰমণ কৰিব এই সমস্যাত আপোনালোকে কুকুৰাৰ গড়ালৰ বেৰত ত্ৰিপাল ব্যৱহাৰ কৰিবই লাগিব যদি আপোনালোকে ত্ৰিপাল ব্যৱহাৰ নকৰে তেতিয়া কিন্তু কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হ'ব ৰাতিপুৱা যেতিয়া ৰ'দ ওলাবলৈ ভালকৈ আৰম্ভ হয় তেতিয়া আপোনালোকে ত্ৰিপাল ওপৰলৈ উঠাই দিব আৰু সন্ধিয়া 5টা বজাৰ আগে আগে আপোনালোকে ত্ৰিপালেৰে কুকুৰাৰ গড়ালৰ বেৰবোৰ ঢাকি দিব তেতিয়া বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গড়ালৰ ভিতৰত সোমাব নোৱাৰে বন্ধু বান্ধৱীসকল এই সমস্যাত যেহেতু ৰাতি কুকুৰাবোৰক ঠাণ্ডা বেছিকৈ লাগিব পাৰে এইখিনি সময়ত ঠাণ্ডা বেছিকৈ হয় ৰাতি সেইকাৰণে আপোনালোকে কুকুৰাৰ গড়ালৰ ভিতৰত কুকুৰাবোৰক তাপ দিবৰ বাবে তাপ দিয়া বাল্ব লগাব পাৰে নাইবা আপোনালোকে ইলেক্ট্ৰিক বুডাৰ বা গেছ বুডাৰ ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকে ইলেক্ট্ৰিক বুডাৰ বা গেছ বুডাৰ কিনিব বিচাৰে তেনেহলে ডেসক্ৰিপচনৰ লিংক দিয়া আছে সেই লিংক ক্লিক কৰি আপোনালোকে অনলাইন যোগে ইলেক্ট্ৰিক বুডাৰ বা গেছ বুডাৰ কিনিব পাৰে বন্ধু বান্ধৱীসকল এই সমস্যাত কিন্তু আপোনালোকে কুকুৰাবোৰক বহুত ভালকৈ চোৱা চিতা কৰিব লাগিব বহুত ভালকৈ সিহঁতৰ যত্ন ল'ব লাগিব অন্যথা কুকুৰাবোৰ কিন্তু মৃত্যু হ'ব পাৰে এইখিনি সময়ত আপোনালোকে এইটো দেখিব পাৰে যে আগদিনাখন কুকুৰাবোৰ সুস্থ থাকে কিন্তু পাছদিনাখন যেতিয়া আপোনালোকে কুকুৰাৰ গড়ালৰ দৰ্জা খোলে তেতিয়া গড়ালৰ ভিতৰত আপোনালোকে এটা বা দুটা কুকুৰা মৰি থকা দেখিব পাৰে এইটো এই কাৰণে হয় যে কুকুৰাবোৰক কেতিয়াবা ঠাণ্ডা বেছিকৈ লাগে আৰু ঠাণ্ডাৰ ফলতো কুকুৰাবোৰ মৰি যায় নাইবা ৰাণীখেদ বেমাৰে সিহঁতক আক্ৰমণ কৰি থাকে আৰু যাৰ বাবে ৰাতিপুৱা সময়ত আপোনালোকে হয়তো দেখা পাব পাৰে যে গড়ালৰ ভিতৰত এটা বা দুটা কুকুৰা মৰি আছে সেইকাৰণে এই সমস্যাত আপোনালোকে বহুত ভালকৈ কুকুৰাৰ যত্ন ল'ব লাগিব ফেব্ৰুৱাৰী মাহত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেন্তে দ্বিতীয়তে আপোনালোকে দানা পানীৰ মেনেজমেণ্ট ভালকৈ কৰিব লাগিব কুকুৰাবোৰক দানা পানী খাবলৈ দিওঁতে আপোনালোকে সাৱধান হ'ব লাগিব ভালকৈ সিহঁতক আপোনালোকে দানা পানী খাবলৈ দিব লাগিব ৰাতিপুৱা আৰু সন্ধিয়া সময়ত কুকুৰাবোৰক আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব লগতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচনত পানী খাবলৈ দিব ফ্ৰেছ পানী খাবলৈ দিব পৰিষ্কাৰ পানী খাবলৈ দিব বন্ধু বান্ধৱীসকল কুকুৰাবোৰক আপোনালোকে এই সমস্যাত ৰাতি বেছি দেৰিলৈকে পানী খাবলৈ নিদিব বহুতেই কি কৰে ৰাতি কুকুৰাবোৰক পানী খাবলৈ দিয়ে আৰু হেয়া পানী কুকুৰাবোৰে ৰাতিপুৱালৈকে খাই থাকে চাওক যেতিয়া আপোনালোকে ৰাতি বাচনত পানী থৈ দিয়ে তেতিয়া পাঁচ ৰাতিলৈ হেয়া পানীখিনি বহুত বেছি ঠাণ্ডা হৈ যায় পানী বৰফৰ দৰে ঠাণ্ডা হয় আৰু সেই পানীখিনিকে যেতিয়া কুকুৰাবোৰে ৰাতিপুৱালৈ খাই থাকে তেতিয়া কুকুৰাবোৰৰ চৰ্দি হয় লগতে কুকুৰাবোৰৰ চিআৰডিও হোৱা দেখিবলৈ পোৱা যায় সেইকাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব আপোনালোকে ৰাতি যদি কুকুৰাবোৰক বাচনত পানী দিয়ে তেনেহলে 10টা বা 11টা বজালৈকে আপোনালোকে খাবলৈ দিব পাৰে তাৰ পাছৰ পৰা কিন্তু আপোনালোকে সিহঁতক পানী খাবলৈ নিদিব অন্যথা কুকুৰাবোৰ বেমাৰত পৰি মৰিব পাৰে এইখিনি সময়ত কুকুৰাবোৰক সুস্থ ৰাখিবলৈ বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ আপোনালোকে পানীৰ লগতে দানাও কুকুৰাবোৰক ভালকৈ খাবলৈ দিব লাগিব কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত খাদ্য বা পুষ্টিযুক্ত দানা খাবলৈ দিব লাগিব এদিনত এটা কুকুৰাক যিমান দানাৰ প্ৰয়োজন হয় সিমান দানা আপোনালোকে দিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে দানা দিওঁতে কিন্তু কৃপণালী কৰিব নালাগিব কুকুৰাবোৰক আপোনালোকে সময়মতে দানা খাবলৈ দিবই লাগিব যদি কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত দানা খাবলৈ দিয়ে সময়মতে দানা খাবলৈ দিয়ে পৰ্যাপ্ত দানা খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে এইখিনি সময়ত সাধাৰণতে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি আপোনালোকে খোলা দানা কিনে তেন্তে এইখিনি সময়ত আপোনালোকে সাৱধান হ'ব লাগিব কিয়নো বাহিৰত কুকুৰাৰ মাজত বেমাৰ আজাৰ চলি থাকে আৰু বহুতেই কি কৰে বাচনত ৰৈ যোৱা দানাখিনি বিক্ৰী কৰি দিয়ে যদি সেই কুকুৰাৰ মাজত বেমাৰ আছিল আৰু সিহঁতে যি দানা খাইছিল আৰু সেই দানাখিনি যদি আপোনালোকে কিনি আনিছে মানে বাচনত ৰৈ যোৱা দানা যদি আপোনালোকে কিনি আনিছে আৰু নিজৰ কুকুৰাখিনিক খাবলৈ দিছে তেন্তে আপোনালোকৰ কুকুৰাও বেমাৰত আক্ৰান্ত হ'ব সেইকাৰণে বাহিৰৰ পৰা খোলা দানা কিনোতে আপোনালোকে অলপমান সাৱধান হ'ব আপোনালোকে জোৰটোৰ পৰা দানা নিকিনিব এইখিনিতে আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছোঁ ৰাতিপুৱা যেতিয়া কুকুৰাবোৰক আপোনালোকে কুহুমীয়া
কুহুমীয়া গৰম পানী খাবলৈ দিব তেতিয়া সেই কুহুমীয়া গৰম পানীত আপোনালোকে অলপমান গুড় আৰু হালধিও মিহলি কৰি দিব পাৰে যদি কুকুৰাবোৰক গুড় খাবলৈ দিয়া হয় তেতিয়া কুকুৰাৰ শৰীৰ গৰম থাকে কুকুৰাবোৰক ঠাণ্ডা নালাগে আৰু হালধিয়ে এন্টিবায়টিকৰ কাম কৰে লগতে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে ফেব্ৰুৱাৰী মাহত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰে তেন্তে তৃতীয়তে লিটাৰ মেনেজমেণ্টত আপোনালোকে গুৰুত্ব দিব লাগিব বন্ধু বান্ধৱীসকল এইখিনি সময়ত সাধাৰণতে যদি আপোনালোকে মজিয়া ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেনেহলে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি সোনকালে জেকি যায় আৰু তাৰ ফলত এমোনিয়া গেছৰ সৃষ্টি হয় যদি আপোনালোকে সেই ধানৰ ভুচি বা কাঠৰ গুৰিখিনি সদায় ৰেকিং নকৰে মানে উলটপালট নকৰে লগতে সেইখিনি যদি আপোনালোকে ঘনাই সলনি নকৰে তেতিয়া কিন্তু কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ মৃত্যু হ'ব পাৰে সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি আপোনালোকে মজিয়া ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেনেহলে সেইটো প্ৰত্যেক দিনে ৰেকিং কৰিব অৰ্থাৎ উলটপালট কৰিব আৰু তাৰ পৰা গেছ ওলোৱাৰ আগতে আপোনালোকে সেইখিনি সলনি কৰি দিব যদি আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ে লিটাৰ মেনেজমেণ্টত গুৰুত্ব দিয়ে কুকুৰাবোৰক যদি আপোনালোকে সদায় পৰিষ্কাৰ ঠাইত ৰাখে তেতিয়া কুকুৰাবোৰ সুস্থ থাকে কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফেব্ৰুৱাৰী মাহত কুকুৰা পালন কৰিম বুলি ভাবি আছে বা যদি আপোনালোকে ফেব্ৰুৱাৰী মাহত কুকুৰা পালন কৰি আছে তেন্তে এই তিনিটা নিয়ম অৰ্থাৎ এই তিনিটা টিপছ আপোনালোকে ভালকৈ মানি চলিব যদি আপোনালোকে এই তিনিটা টিপছ ভালকৈ মানি চলে তেনেহলে কুকুৰাবোৰক আপোনালোকে সকলো বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ